নমস্কাৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো পথাৰো আমাৰ বজাৰো আমাৰ এই স্লোগানৰ সাৰ্থক ৰূপ দিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টিটোৰ নিবনুৱাসকলৰ মাজত কৰ্ম সংস্কৃতি গঢ় দিছে বিধায়ক গৰাকী ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ 150 বিঘা মাটিত থলুৱা প্ৰজাতিৰ কলৰ খেতি কৰিছে কলৰ খেতিয়ে সেউজীয়া কৰি তুলিছে জিয়া ভৰলী নদীৰ পাৰ বৈজ্ঞানিক সন্মতভাৱে কৰা এই কলৰ খেতি আখাৰ সঞ্চাৰ কঢ়িয়াই আনিছে স্থানীয় নিবনুৱা কৃষকসকললৈ মালভোগ জাহাজী অমৃত সাগৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ এই কলৰ খেতিৰ পৰা প্ৰতি বিঘাত 2 পৰা 3 লাখ টকা উপাৰ্জন হ'ব বুলি জানিব পৰা গৈছে কলৰ পেলনীয়া অংশ তথা কলপাত কাগজ শিপাৰ পৰা বৈজ্ঞানিক সন্মতভাৱে জৈৱিক সাৰ উৎপাদনত মনোনিৱেশ কৰা হৈছে বুলিও জানিব পৰা গৈছে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ আমাৰ এয়া কল খেতি এই ফাৰ্মখনৰ 2000 বিঘা মাটিৰ 3টা ভাগত বিভক্ত কৰা হৈছে এই ভাগত আমাৰ যেটো 1 নম্বৰ কেম্প বুলি আমি কওঁ ইয়াত আমাৰ 50 বিঘা মালভোগ কল আছে আৰু 40 বিঘা অমৃত সাগৰ আৰু ইয়াৰ লগতে আমাৰ থলুৱা প্ৰজাতিৰ যিখিনি কল আছে আমাৰ আঠিয়া কলৰ পৰা আদি কৰি থলুৱা হতাইখিনি প্ৰজাতিৰ কল ইয়াত আমি খেতি কৰিছো আৰু আমি এটা আশাৰ বতৰা যে এই কল খেতিয়ে আমাৰ মনত আমাৰ নিবনুৱাসকলৰ মনত এক আশাৰ সঞ্চাৰ কৰিছে মালভোগ কলৰ প্ৰতি বিঘাত আমি 2 লাখৰ পৰা 3 লাখ পৰ্যন্ত টকা এই প্ৰথম বছৰ এই প্ৰথম যেটো আমাৰ হাৰ্ভেষ্টিং ইয়াত আমি উপাৰ্জন কৰিবলৈ সক্ষম হৈছো আৰু আপোনালোকক আমি জনাবলৈ পাই আৰু সুখী হৈছো যে আমি সকলোৱে জানো যে জিয়া ভৰলী নৈ এৰি থৈ যোৱা এই প্ৰচণ্ড এক বালিচৰ আমি যথেষ্ট সংগ্ৰাম আৰু গৱেষণাৰ মাজেদি আমি ইয়াক কৃষি উপযোগী ভূমিলৈ ৰূপান্তৰিত কৰিছো আমাৰ বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত এই কামখিনি আজি ইয়াত সম্পন্ন হৈছে তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতৰ যি অনুসন্ধিৎসু কৃষিৰ প্ৰতি যিটো তেখেতৰ আগ্ৰহ তাৰ প্ৰতিফলন ইয়াত ঘটিছে আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসমৰ যি স্লোগান আৰু পথাৰো আমাৰ বজাৰো আমাৰ যি আমাৰ স্লোগান আছে তাৰ যথাৰ্থ প্ৰয়োগ আৰু কাৰ্যকৰী বাস্তৱ ৰূপ আজি কন্যকাৰ জৰিয়তে আমি দেখাবলৈ সক্ষম হৈছো জামুগুৰি হাটৰ পৰা নিহাৰ শইকীয়াৰ ৰিপৰ্ট টাইমছ নিউজ টুডে